মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য তথা গণশক্তি দলৰ নেতা ৰাজু মেনক কংগ্ৰেছত যোগদান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া জনাই বিধায়ক ভুৱন পেগুৰ। দুৰ্নীতিৰ কলংকিত তথা মিচিং সমাজৰ জাতীয় সংগঠনে বহিষ্কাৰ কৰা এজন ব্যক্তি কংগ্ৰেছত যোগদানে জোনাইত কোনো প্ৰভাৱ নেপেলায়। বৰঞ্চ জোনাই কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীসকল কংগ্ৰেছ দল ত্যাগ কৰিব বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও যি সময়ত জোনাইৰ সকলো দল সংগঠনে জোনাই ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ বাংলাদেশীসকলক বহিষ্কাৰৰ আন্দোলন কৰাৰ সময়ত ৰাজু মেনকে অবৈধ বাংলাদেশীৰ পক্ষত থিয় হোৱা ব্যক্তিজন কংগ্ৰেছত আশ্ৰয় ল'ব বুলি তীব্ৰ সমালোচনা কৰে। কিনো ফলাফল প্ৰদৰ্শন কৰিব তেখেতে কংগ্ৰেছত সোমোৱাৰ কাৰণে এতিয়া কংগ্ৰেছত যিখিনি আজীৱন কংগ্ৰেছী কৰা নিষ্ঠাবান মানুহ আছিলে গোটেইখিনি ওলাই আহিব। আৰু যেতিয়া গোটেইখিনি ওলাই আহিব তেখেতে গৈ থৈ এইটো জনজাগৰণ কংগ্ৰেছ হ'ব। আৰু তেখেতৰ যিটো জোনাইত এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হয়, সকলোৱে জানে। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ পৰা যিমান জনজাতীয় সংগঠন আছে TMPKৰ পৰা আৰম্ভ কৰি মিচিং জাতীয় সংগঠনসমূহ, ইয়াত বড়ো জাতীয় সংগঠনসমূহ, সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহ, আমাৰ ঠেঙাল কছাৰী জাতীয় সংগঠনসমূহ, দেউৰী জাতীয় সংগঠনসমূহ চবেই মিলি আপোনাৰ ইয়াত থকা যিখিনি সন্দেহযুক্ত মিয়া বাংলাদেশী মূলৰ মিয়া মানুহ আছে ইয়াত অবৈধভাৱে এভেকশ্যন কৰাৰ কাৰণে ডিমাণ্ড কৰি আছে সকলোৱে। আৰু সেই এভেকশ্যন কৰিবলৈ লাগে বুলি ডিমাণ্ড কৰি থকা এই সন্দেহজনক নাগৰিকসকলক তেখেতে আকৌ মাটি প্ৰদান কৰাৰ কাৰণে যুক্তি তেখেতসকলৰ মাজত মিটিং কৰি ঘূৰি ফুৰে। তো এইকাৰণে মই ভাবোঁ যে তেখেতসকলৰ পক্ষত মিয়া সন্দেহযুক্ত মিয়া বাংলাদেশী মূলৰ মিয়াসকলৰ পক্ষত থিয় হোৱা মানুহ এজনক বিশেষকৈ জোনাই ট্ৰাইবেল মেজৰিটি এটা সমষ্টিয়ে ক'তনো প্ৰশ্ৰয় দিব। আৰু লাহে লাহে তেখেতকতো এতিয়া মই জনামতে ইয়াততো তেখেতকতো আৰু কোনো চিৰিয়াছলি নলয়। তেখেতক মই গম পোৱা মতে বহুতেতো ৰাজু উদ্দিন বুলিয়ে কয়। এইটো ৰাজু মেধক হৈ থকা নাই, ৰাজু উদ্দিন হৈ গ'ল। কিয়নো মিয়া বাংলাদেশী মূলৰ পক্ষত যদি যোনে থিয় দিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া বচোৱাৰ কাৰণে লাগিব লাগে, ই আকৌ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত মিয়াসকলক সংস্থাপন দিয়াৰ কথা কয়। তো সেইটো ৰাজু উদ্দিন সেইজন মানুহে ইয়াত আৰু কি জেগা পাব।